ভুৱা BA ডিগ্ৰী ক্ৰয় কৰিবলৈ বহু শিক্ষকে বৰ্তমান যি চাকৰি কৰি থকাৰ অভিযোগ উঠিছে আৰু আপোনাৰ ইয়াত কি বিভাগে যি ভুৱা BA ডিগ্ৰী বহিৰাজ্যৰ ইউনিভাৰ্চিটিৰ বিহাৰৰ মগধ আৰু হাৰিয়ানা কুৰুক্ষেত্ৰ এই ক্ষেত্ৰত স্যাৰ CID তদন্ত কৰি আছে নগাঁৱত আহিছে তিনিটা হয় কথাটো চক মানে এনেকুৱা ধৰণৰ হৈছে আমাৰ 2017 পৰা আমাৰ BEd এনে কম্পালসৰি কৈছে এডুকেশ্যনৰ কাৰণে এজ এ টিচাৰক আমাৰ BEd কম্পালসৰি আৰু 2013ত আমাৰ যেতিয়া যিখিনি স্কুল প্ৰভিন্সিয়েলাইজ হৈছিলে প্ৰভিন্সিয়েলাইজত তেওঁলোকে এটা মানে অপশ্যন দিয়া গৈছিল যে তেওঁলোকে উইদিন 5 ইয়াৰ্ছৰ ভিতৰত তেওঁলোকে BEdটো কম্পালসৰি মানে কৰিব লাগিব একৰ্ডিংলি তেওঁলোকে কিছুমানে আমাৰ ইয়াত আইডলত কৰিছে আমাৰ পৰা পাৰ্মিশ্যন লৈ BEd কৰিছে আৰু কিছুমানে হয়তো কৰা নাই বাট আমাৰ ওচৰলৈ অহাও নাই কিন্তু কথাটো হ'ল যে BEdটো আমাক লাগে কেতিয়া এপইণ্টমেণ্টৰ সময়ত লাগে আৰু দ্বিতীয়তে হ'ল যে আগত 2017ৰ আগত BEdটো তেওঁলোকে এটা ইনক্ৰিমেণ্ট পাইছিলে যাৰ কাৰণে ইনক্ৰিমেণ্ট পোৱাৰ লগে লগে তেওঁলোকে আমাৰ অফিচত আহিছিল বা ইনক্ৰিমেণ্ট এটা তেওঁলোকে পাইছিলে কিন্তু 2017ৰ পৰা যিহেতু এইটো কম্পালসৰি এডুকেশ্যন হৈ গ'ল তেওঁলোকৰ BEdটো কম্পালসৰি হ'ল গতিকে তেওঁলোকে এতিয়া আমাৰ ওচৰলৈ নাহে আৰু কথা হ'ল যে যেতিয়া তেওঁলোকে এটা হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ কাৰণে তেওঁলোকে যেতিয়া আমাৰ ওচৰত এপ্লাই কৰে তেতিয়া BEdৰ চাৰ্টিফিকেট কিন্তু তেওঁলোকে আমাৰ ওচৰত ছাবমিট কৰে একৰ্ডিংলি CID হয় CID মানুহ আহিছিলে আহি পেলাই তেওঁলোকে কিমানে BEd কৰিছে আৰু চাৰ্টিফিকেটখন তেওঁলোকে বিচাৰিছিলে একৰ্ডিংলি আমি এখন নটিফিকেশ্যন দি দিছিলোঁ উইদিন 2 days তেওঁলোকে আমাৰ BEd চাৰ্টিফিকেট যিমান আছে প্ৰিন্সিপাল হেডমাষ্টাৰক ক'লোঁ যে তেওঁলোকে ছাবমিট কৰিব লাগে আৰু একৰ্ডিংলি তেওঁলোকে আমাক ছাবমিট কৰিলে যদিও এতিয়া আমাৰ হেডমাষ্টাৰ প্ৰিন্সিপাল 71 তেওঁলোকে NOC দিছে তেওঁলোকৰ বিদ্যালয়ত কোনো ধৰণৰ বাহিৰৰ ইউনিভাৰ্চিটিত BEd কৰা মানুহ নাই বুলি কৈছে যদিও তেওঁলোকে হয়তো ডিব্ৰুগড় বা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁলোকে কৰিছে আৰু আদাৰ ইউনিভাৰ্চিটিত 21 নম্বৰ আমি এতিয়ালৈকে পাইছোঁ কিন্তু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি বা আমাৰ হাতত মাত্ৰ এতিয়া এখন আহি পাইছে গতিকে এতিয়া তেওঁলোকে আহিলে আমিখিনি ছাবমিট কৰিম কিন্তু তেওঁলোকে বিশেষকৈ মগধ আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিখিনিয়ে বিচাৰিছিলে যদিও আদাৰ মগধৰ পৰা অহা নাই কিন্তু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা আমাৰ হাতত মাত্ৰ এখন পৰিছে এতিয়ালৈকে টাইমলাইনটো আমাৰ পাৰ হৈ গৈছে কিন্তু কথা হ'ল তেওঁলোকক আমি 2 days টাইম দিছিলোঁ তেওঁলোকে খালি আমি এইখিনি এতিয়ালৈকে পাইছোঁ আৰু ইতিমধ্যে আমাৰ ধৰক 3694 টিচাৰ আছে আমাৰ ছেকেণ্ডেৰী লেভেলত তাৰ ভিতৰতে হয়তো BEd আমাৰ মেক্সিমামটো গুৱাহাটী ইউনিভাৰ্চিটি বা আমাৰ তেওঁলোকে আইডলৰ পৰা কৰিছে বা তেওঁলোকে আমাৰ KK হেণ্ডিকৰ পৰা মানে ODL মোডত কৰিছে গতিকে কথাটো হ'ল কি যে সেইখিনিতো প্ৰব্লেম নাই আমাৰ একো কিন্তু এটা চক্ৰ আছে মানে যিটো চক্ৰৰ পৰা চাৰ্টিফিকেট উলিয়াই তেওঁলোকে 2 লাখৰ পৰা 5 লাখলৈকে লৈছে শিক্ষকৰ পৰা হয় আমি যিটো গম পাইছোঁ আমাৰ সেইবিলাক তথ্য নাই কিন্তু কথাটো সেইটো বাহিৰে চলি আছে আজি মই ৰাতিপুৱা নিউজ চাওঁতে তেনেকৈ চাইছিলোঁ যে আমাৰ IS অফিচৰ পৰা যিখন লেটাৰ ওলাইছিলে স্কুলবিলাকত সেই লেটাৰখন শ্ব' কৰি আছে আৰু তেওঁলোকে কিবা এটা ডাঙৰ ফিগাৰ দেখুৱাই আছে তেনেকুৱা ফিগাৰ আমাৰ হাতত নাই ইউনিভাৰ্চিটিৰ পৰা CID কমপ্লেইন দিছে নাই গভৰ্ণমেণ্টে দিছে কমপ্লেইনকাৰী আমাৰ ইয়াৰ পৰা হয়তো কোনোবা 4জন ব্যক্তিয়ে কমপ্লেইন কৰিছিলে কিন্তু হয় নগাঁৱৰ তেওঁলোকে সেইখিনিৰ ওপৰতে বেছ কৰি ওপৰৰ পৰা আহিছে তেওঁলোকে এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট টপ লেভেলতে কৰিছিলে ঠিক শিক্ষক বুলি নাজানো আৰু প্লাছ আৰু এটা কথা হৈছে কি আমাৰ এই এতিয়া ধৰক BEdটো আমি প্ৰত্যেক বছৰে ডেপুটেশ্যনত আমি 30জনকৈ শিক্ষক পঠাওঁ আৰু তাৰ উপৰি তেওঁলোকক এটা আমাৰ এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা বা ডাইৰেক্টৰৰ পৰা এটা অৰ্ডাৰ আছে যদি কোনোবাই যদি BEd কৰিব বিচাৰে তেওঁলোকে ব্যক্তিগতভাৱে কৰিব পাৰিব আৰু তেওঁলোকে আমাৰ IS অফিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আৰু তেওঁলোকে কি কৰিছে কোনো নৰ্মেল ক্লাছ হেম্পাৰ কৰিব নোৱাৰে আফটাৰ তেওঁলোকে ক্লাছৰ পিছত তেওঁলোকে BEdটো কৰিব পাৰিব এইখিনি কথা নাই এইটো মই এতিয়া আপোনালোক ডিছক্ল'জ কৰিব নোৱাৰিম এতিয়া ডিছক্ল'জ কৰিব নোৱাৰিম মই এইটো ঠিক আছে এনকুৱাৰী চলিব এইটো তেওঁলোকে আছে আজি আহিব তেওঁলোকে হয় থেংক ইউ